सो हेलो स्टूडेंट्स, आज आमार नतून एक चैप्टर आरम्भ होबो दैट इज ट्रायंगल। ठीक है, सो बिफोर स्टार्टिंग द चैप्टर चैप्टर स्टार्ट करार आगते दु तीनटा मान इम्पर्टेन्ट कथा। फार्स्ट अफ अल आपनालोকৰ মাজত बहुते सगे ट्रायंगलर बेसिक क्लासेस करा नाइ बा बेसिक बस्तुखिनि एतियाলৈকে थियरम वाइज शिका नाइ आरो ताते कोनो प्रब्लेम नाइ। रिजन बिंग माने व्हाट माने मोर जोआ 2-2.5 বছৰ 3 বছৰৰ পৰা যেটো মোৰ এপ্ৰোচ আছিল বা যেটো মই এপ্ৰোচ ফলো কৰো बेसिकली जिओमेट्री कारण ट्रायंगल्स हो पारे, सर्कल्स हो पारे, क्वाड्रिलेटरल हो पारे, है ना। देन ट्रिगोनोमेट्री माने एडवांस मैथ्सर मुठते एडवांस मैथ्सर कथा मैं কৈ আছো। মই नर्माली কি কৰা আছিল যে আগতে গোটেইখিনি কনসেপ্ট গোটেইখিনি থিওৰেম ডিসকাস কৰাৰ পিছত আমি প্ৰবলেম স্টাर्ट কৰিছিলো। বাট লাস্ট এটা মানে লাস্ট যেটো এডিআরই 2.0 যেটো মোৰ ব্যাচ আছিল তাতে মই নতুন একটা अप्रोच ললো যে না ऐसे ना करके कि पहले सब थ्योरी करके उसके बाद क्वेश्चंस करेंगे। उसमें क्या होता है कि थ्योरी कराते पर मोटामुटी 3-4 दिन ওলাই যায়। ইয়াৰ পিছত যেতিয়া কোশ্চেন আৰম্ভ কৰা হয় প্ৰবলেম আৰম্ভ কৰা ষ্টুডেন্টে ভাবে আকৌ বস্তুখিনি কিবা আছিল পাহৰি গলো কি হল নহল। সো বেটার এই এপ্রোচত এতিয়া কি কৰিম এটা কোশ্চেন বা দুটা কোশ্চেন এই পার্টিকুলার কনসেপ্টের উপর কনসেপ্ট ডিসকাস হল লগতে দুটা কোশ্চেন কনসেপ্ট কোশ্চেन মানে ऑब्वियसली याते बार पार्ट 1 लिखा আছে बट ये एक पार्ट में ट्रायंगल तो खत्म होने वाला चीज है नहीं। याते बार बहुत केटा पार्ट आमार प्रयोजन होबो बट द थिंग विल बी दैट कि कनसेप्ट और लगते यार रिलेटेड प्रॉब्लम्स আমি একেলগে ডিসকাস কৰিম। 2 নম্বৰ পয়েন্ট হল আপুনি আজিৰ ক্লাছত যিকেটা কোশ্চেন পাবো কোশ্চেন কেটা এটা কোশ্চেনৰ মোৰ ফালৰ পৰা বনোৱা কোশ্চেন নহয়। মানে এনেকে নহয় যে মই কোশ্চেন কেটা বনাই আপোনালোকক দিছো। এটো আপোনালোকৰ আদিত্য ৰঞ্জন স্যাৰ বুলি এজন আছে তেখেতৰ কিতাপ, गगन प्रताप सारोर किताब, राजा सारोर किताब, राकेश यादव सारोर किताब पर लोआ होइसे एंड ऑल द क्वेश्चंस आर प्रीवियस ईयर क्वेश्चंस मे बी फॉर एसएससी सीएचएसएल एसएससी सीजीएल आरआरबी एनटीपीसी और स्टेट गवर्नमेंट एग्जाम्स और प्रीवियस ईयर क्वेश्चन होबो पारे। सो बेसिकली कथा हल जे आपनालोके जदि भालके क्लास केटा करे देन आपनालोके एटु पाबो जेते आपनालोके प्रीवियस ईयर क्वेश्चन और मक टेस्ट दिया आरम्भ करिब आपनालोके पाबो जे मोस्ट ऑफ द थिंग्स यार পৰা कमने আহিব डायरेक्ट। এনেকে নহয় যে ইয়াৰ পৰা এটা কিবা শিকিলো তাৰপিছত আকৌ বেলেগ বেলেগ क्वेश्चन পালো এটু চান্স নাই আৰু। ঠিক আছে, so let's start with the chapter triangles त्रिभुज। ओके, सो মই কি কৰিম যে আপুনি সাপোজ যে মোৰ স্লাইড কেটা মই যেনেকে বনাইছো স্টার্টিংত কেটা না কনসেপ্ট বুলি এনেকে ব্ল্যাঙ্ক স্লাইড আছে কেটা মানে এনেকে ব্ল্যাঙ্ক স্লাইড রাখা আছে বিকজ রিলেটেড টু কোশ্চেন কনসেপ্ট কেটা আমি ইয়াতে ডিসকাস কৰিম। ক্লাস শেষ হোৱাৰ পিছত যে পিডিএফ বনাই পিনে স্টুডেন্টক দিয়া হ'ব আৰু। ঠিক আছে, সো লেটস কাম ডাইরেক্টলি টু দ্য কোশ্চেন। আমি ডাইরেক্টলি কোশ্চেন নাম্বার 1 ত আহিম। ঠিক আছে, কি দিয়া আছে কোশ্চেনটা এবাৰ চাব। The ratio of measures of the angles of a triangle is given as 3:4:8. এটা ত্রিভুজৰ আমি জানো তিনিটা অ্যাঙ্গেল থাকে হয় না নাই। এটা ত্রিভুজৰ ফার্স্ট কোশ্চেন আমি অলপ টাইম লৈ বস্তুখিনি বুজাই আছো। ঠিক আছে, this is a triangle, clear? এটা একটা ট্রায়াঙ্গেল হয়। এই ট্রায়াঙ্গেলৰ আপোনাক কোৱা হৈছে এই ট্রায়াঙ্গেলৰ আপোনাক কোৱা হল যে A suppose A B C this is a triangle। ठीक है, suppose A B C this is a triangle। ओके, सो কোৱা হল যে তিনিটা অ্যাঙ্গেল এটা ত্রিভুজৰ আমি গম পাও তিনিটা অ্যাঙ্গেল থাকে। এটো এটা অ্যাঙ্গেল হয়, এটো এটা অ্যাঙ্গেল হয় আৰু এটো এটা অ্যাঙ্গেল। আপোনাক কোৱা হৈছে যে তিনিটা অ্যাঙ্গেলৰ ৰেশিও তিনিটা অ্যাঙ্গেলৰ ৰেশিও আপোনাক দিয়া আছে অনুপাত দিয়া আছে আপোনাক 3:4:8 3:4:8। ওকে, মানে আপুনি ক'ব পাৰো যে সাপোজ 3:4:8 দিস ইজ দ্য ৰেশিও। এটো আপোনাৰ অ্যাঙ্গেলৰ অনুপাত দিয়া আছে। সো মই এনেকে ক'ব নোৱাৰো নেকি যে সাপোজ দিস ইজ 3x দিস ইজ 4x এন্ড দিস ইজ 8x। ইয়াৰ পিছত কোৱা হয় হোৱাট ইজ দ্য মেজাৰ অফ দ্য স্মলেষ্ট অফ দ্য থ্ৰী এংগেলছ। এই তিনিটা এংগেলৰ ভিতৰত আটাইতকৈ সৰু এংগেলৰ মেজাৰ আপোনাক ওলাব দিছে। সো আমি কি গম পাও এটা ত্রিভুজৰ তিনিটা এংগেলৰ যোগফল কিমান হয় সাম অফ দ্য থ্ৰী এংগেলছ অফ আ ট্রায়াঙ্গেল কি হয়। সাপোজ আপোনাক যদি কোৱা হয় দ্য কনসেপ্ট ইজ ভেরি ভেরি বেসিক কনসেপ্ট কি আপোনাক এটা ত্রিভুজ দিয়া আছে দিস ইজ আ ট্রায়াঙ্গেল। ঠিক আছে, this is a triangle A B C এটো একটা অ্যাঙ্গেল এটো একটা অ্যাঙ্গেল এটো একটা অ্যাঙ্গেল। সো আমি কি গম পাবো সাম অফ দ্য থ্রি অ্যাঙ্গেলস অ্যাঙ্গেল A প্লাস অ্যাঙ্গেল B প্লাস অ্যাঙ্গেল C ইকুয়াল টু 180 ডিগ্রি। সো তিনিটা অ্যাঙ্গেল যোগফল আমি গম পাও 180 ডিগ্রি হয় বলি হয় না 180 ডিগ্রি। সেম কনসেপ্ট যদি আমি ইয়াতে লগাই দিও সেম কনসেপ্ট যদি আমি ইয়াতে লগাই দিও চাব
আপোনাক দিয়া হৈছে 3x 4x 8x সো আপুনি কি ক'ব 3x plus 4x plus 8x equal to 180 degree. So 8 plus 4 12, 12 plus 3 15x. 15x equal to 180 degree. So x equal to 180 ক আপনি 15 দি ডিভাইড কৰক 180 আপনি 15 দি ভাগ কৰিলে কিমান পাব আপনি 12. So x equal to আপনি কিমান পালে 12. এতিয়া আপোনাক ওলাব দিছে মিনিমাম আটাইতকৈ সৰু স্মলেষ্ট এংগেল আটাইতকৈ সৰু এংগেলৰ ভ্যালু ওলাব দিলে সো 3x 4x 8x সৰু এংগেলটো কোনটো হ'ব 3x तो आपको बेसिकली 3x का वैल्यू निकालना है सो x यदि x आपका कितना आया है 12 x यदि अपना 12 है 3x इक्वल टू की होबो 3 into 12 that is 36 degree this is your answer যদি আপোনাক লার্জেস্ট एंगल আটাইতকৈ ডাঙৰ एंगल ওলাব দিয়ে আপুনি ওলাব কি 8x ওলাব 8 into 12 क्लियर सो आपका आंसर होगा 36 डिग्री ऑप्शन डी स्मॉलेस्ट एंगल 36 डिग्री क्लियर है ना इजी है सबके लिए ये আৰু এটা কথা কও হা এটো বাৰু অবভিয়াসলি আপোনালোকে এটা বহুতে ক'ব পাৰে যিসকলে অনলাইন চাই তেখেতসকলে এটো ক'ব পাৰে স্যার হে ইমান লাহে লাহে যদি কৰা যায় কেনেকৈ হ'ব আৰু ফার্স্ট অফ অল দিস ইজ দা ফার্স্ট কোশ্চেন এই কাৰণে অলপ টাইম লগা হল বাট যদি আপুনি শর্টকাটত কৰিব বিচাৰে উইদিন সেকেন্ডস যদি কৰিব বিচাৰে মই আপোনাক শিকাইছো কেনেকৈ কৰিব আপুনি বহুত বেসিক কনসেপ্ট হয় চাব আপোনাৰ এংগেলৰ অনুপাত দিয়া আছে 3:4:8 ওকে সো আপুনি তিনিটা প্লাস কৰি দিয়ক এই তিনিটা প্লাস কৰি দিয়ক 3 + 4 7 7 + 8 15 ঠিক আছে এটো কি তিনিটা এঙ্গেলৰ অনুপাত 3 4 8 আপনি তিনিটা প্লাস কৰি দিয়ক হৈ গল 15 এটা তিনিটা এঙ্গেলৰ যোগফল কিমান হয় 180 ডিগ্রি মানে 15 = 180 মানে 15 = 180 ডিগ্রি তো আপনার মাল্টিপ্লাইং ফ্যাক্টর কি হবে মাল্টিপ্লাইং ফ্যাক্টর মানে 15 মানে 180 1 = কিমান 15 মানে 180 1 = কিমান 180/15 12 ডিগ্রি আপনার কি উলাব লাগে স্মলেস্ট এঙ্গেল আপনি কি সৰু এঙ্গেল কোনটো আপনার 3 সো 3 = কিমান 3 * 12 3 into 12 that is 36 डिग्री এইবিলাক ইমান x টেক্স ধরার প্রয়োজন নাই ঠিক আছে x क्योंकि ये पहला क्वेश्चन में x वेक्स हम लोग इसलिए पकड़े बिकॉज इज द फर्स्ट क्वेश्चन अदर देन दैट যদি আপোনালোকে অলপ প্ৰো লেভেলত অলপ ভাল শিকা হ'ব আৰু তে ডাইৰেক্ট এনেকৈ কৰিব 3 4 8 প্লাস 15 15 মানে 180 1 মানে 12 3 মানে 36 खत्म ক্লিয়ার সো ফার্স্ট কোশ্চেনের आंसर হল আপনার 36 ডিগ্রি কনসেপ্ট কি এটা ত্রিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্রি দিস ইজ দ্য কনসেপ্ট अबाउट दिस क्वेश्चन Moving to the next question. Clear? Moving to the next question. Sabo. Ki diya hoise? When the sides of a triangle are produced, then the sum of the measure of the exterior angles will be. Eta tribhujor jodi tinita angle jodi apni jodi extend kore, tinita angle or jogfol ki hobo? Concept holo bhalke monot rakhibo because this is not only a concept of triangle. It all triangle chapter concept nohoy. এটো আপনার ট্রায়াঙ্গেল অকল ট্রায়াঙ্গেল চ্যাপ্টাৰৰ কনসেপ্ট নহয় দিস ইজ অ্যাপ্লিকেবল ফর এনি পলিগন মানে সাপোজ মই আপোনাক কোনো ট্রায়াঙ্গেল মই আপোনাক কোনো কোয়াড্রিলেটারেল মই আপোনাক কোনো পেন্টাগন মই আপোনাক কোনো হেক্সাগন আপনি जी কোনো পলিগন মানে বহুভুজ मतलब जिसमें आपका 3 या 3 से ज्यादा साइड से क्लोज रहेगा जिस जियोमेट्रिकल फिगर में 3 माने ट्रायंगल 3 या 3 से ज्यादा 4 5 6 7 8 कुछ भी हो सकता है जब वो क्लोज्ड फिगर रहेगा उसको बोलते हैं पॉलीगन क्या बोलते हैं पॉलीगन बहुभुज पॉलीगन এটা কথা হল এক্সটেরিয়র অ্যাঙ্গেল মানে কি এক্সটেরিয়র অ্যাঙ্গেল মানে বহিঃকোণ এক্সটেরিয়র অ্যাঙ্গেল মানে বহিঃকোণ মানে আপনি যদি ত্রিভুজৰ তিনিটা বাহু আছে তিনিটা সাইড আছে सपोज नाम दिलु A B and C so AB BC CA थ्री साइड्स अपनी যদি তিনিটা বাহু যদি এক্সটেন্ড করে বঢ়াই দিয়ে মানে BC আছে এটো আপনি বঢ়াই দিলে এটো এই সাইড BC টো আপনি এনেকে বঢ়াই দিলে सपोज दिस इज अप टू E या D আপনি AB বঢ়াই দিলে सपोज अप टू दिस D আপনি CA বঢ়াই দিলে दिस सपोज F Clear? Suppose this is E. This is your E. মানে মুঠতে মই কথা হল যে আপুনি এটা ত্রিভুজৰ তিনিটা বাহু যেতিয়া এক্সটেন্ড কৰিব বঢ়াই দিব আপুনি তিনিটা বহিঃকোণ পাব আপুনি এই এটা বহিঃকোণ আৰু এই এটা বহিঃকোণ মানে ত্রিভুজৰ বাহিৰৰ এংগেল কেটা
সিমিলারলি আপনি সাপোজ হেক্সাগন আছে, হেক্সাগন আপনি কি কৰিলে, আপুনি এই বাহুটো বঢ়াই দিলে, এই বাহুটো বঢ়াই দিলে, এইটো আপুনি বঢ়াই দিলে, এইটো আপুনি বঢ়াই দিব, এইটো আপুনি বঢ়াই দিয়ক আৰু এইটো আপুনি বঢ়াই দিয়ক, হৈ গ'ল। এনেকে বঢ়াই দিয়ক, তো আপুনি কি কি এংগেল পাব, আপুনি দিস ইজ ইউৰ এংগেল, দিস ইজ ইউৰ এংগেল, দিস ইজ ইউৰ এংগেল, দিস ইজ ইউৰ এংগেল, দিস ইজ ইউৰ এংগেল এন্ড দিস ইজ ইউৰ এংগেল, এইকেইটা আপোনাৰ এক্সটেৰিয়ৰ এংগেল হৈ গ'ল। सो मैं ये बोलने की कोशिश कर रहा हूं, ट्रायंगल होबो पारे, क्वाड्रिलेटरल माने चतुर्भुज होबो पारे, पेंटागन होबो पारे, हेक्सागन होबो पारे, हेप्टागन, ऑक्टागन, नोनागन, डेकागन जिए होक, যদি আপুনি সাইড কেটা বঢ়াই দিয়ে আপুনি কেইটামান এক্সটেৰিয়ৰ এংগেল পাব। ট্ৰায়াঙ্গেলৰ কাৰণে 3টা, হেক্সাগনৰ কাৰণে 6টা, কোৱাড্ৰিলেটৰৰ কাৰণে 4টা, পেন্টাগনৰ কাৰণে 5টা পাব। সাম অফ দ্য এক্সটেৰিয়ৰ এংগেলস, যিকোনো পলিগন হোক, ইন এনি পলিগন, ইন এনি পলিগন, পলিগন মানে বহুভুজ, সো পলিগনত কিন্তু আপোনাৰ ট্ৰায়াঙ্গেলো আহে, মানে ত্ৰিভুজো আহিব, চতুৰ্ভুজো আহিব, পেন্টাগন, হেক্সাগন গোটেইখিনি ইয়াতে আহি যাব। ইন এনি পলিগন সাম of the exterior angles, sum of the exterior angles যি কোনো পলিগনে হোক বহিকোণ কেইটাৰ যোগফল সদায় 360 ডিগ্ৰী, always 360 ডিগ্ৰী। this is a statement, this is a theorem, আমি এইটো পিছত প্ৰুফ কৰি মই দেখাই দিম বাৰু। বাট মুঠতে কথা হল, आपका कोई भी ट्रायंगल हो, हेक्सागन हो, कुछ भी हो, अगर आप एक एक साइड को बढ़ा देंगे और एक ऑर्डर होना पड़ेगा। ऑर्डर माने कि आप इधर बढ़ा रहे हैं, इसको ना आप ऐसे बढ़ा देंगे, ऐसे नहीं, आप देखिए, मैं देखिए इसको ऐसे बढ़ा, इधर इधर इधर, मतलब मैं साइक्लिक ऑर्डर में चीज को घुमाया हूं। एक ऑर्डर में आपको घूमना पड़ेगा, एक ऑर्डर में घूमना पड़ेगा। अभी इसको ऐसे बढ़ा देंगे, इसको आप ऐसे बढ़ा देंगे, तब नहीं होगा, एक ऑर्डर में आना पड़ेगा आपको। तब आपको देखिए जो नंबर ऑफ साइड्स আপনার এই বহুভুজত যিকেইটা নাম্বার অফ বাহু আছে, এইকেইটা নাম্বার অফ এক্সটেৰিয়ৰ এংগেল আপুনি পাব, আৰু গোটেইকেইটা এক্সটেৰিয়ৰ এংগেলৰ যোগফল যদি আপুনি কৰে 360 ডিগ্ৰী পাব। কনসেপ্ট ইজ ক্লিয়ার? সো এতিয়া আপুনি আহক এই কোশ্চেনত, এতিয়া আহক এই কোশ্চেনত কি দিয়া আছে, when the sides of a triangle are produced, যদি এটা ত্রিভুজৰ 3টা বাহু আপুনি বঢ়াই দিয়ে, sum of the exterior angles, কথাটো সেম। this is a triangle, আপুনি এই বাহুটো বঢ়াই দিলে, এটো বঢ়াই দিলে, এটো বঢ়াই দিব, this is your angle, this is your angle, this is your angle, summation কি হ'ব, summation will be 360 degree, summation will always be 360 degree। क्लियर है? दो क्वेश्चन दो कंसेप्ट, दो क्वेश्चन किए दो कंसेप्ट किए, ठीक है। ये तो आपने एक नाम दे दी, वो ए बी एंड सी। ओके, मूविंग टू द थर्ड क्वेश्चन, मूविंग टू द थर्ड क्वेश्चन। आओ, इफ इन ट्रायंगल एबीसी ACD इक्वल टू 125 डिग्री, देन BAC इक्वल टू व्हाट? ओके, इन ट्रायंगल, ओके, AB इक्वल टू AC, मैं फिगरটা ইয়াতে আকৌ এবাৰ ড্ৰ কৰো হা, তেতিয়া অলপ আপোনালোকক বুজাত সুবিধা হ'ব। A B C আৰু D, ক্লিয়াৰ? ইয়াতে আপোনাক এই এংগেল দিয়া আছে কিমান, 125 ডিগ্ৰী দিয়া আছে, আৰু AB ইকুৱেল টু AC কোৱা হৈছে। চাব, ইন ট্ৰায়াঙ্গল ABC, AB ইকুৱেল টু AC, AB আৰু AC সমান বুলি কৈছে। দিস ইজ ইউৰ AB, দিস ইজ ইউৰ AB এণ্ড দিস ইজ ইউৰ AC। ফিগাৰটো অলপ ভালকে কৰিলে ভাল আছিল বাৰু, ফিগাৰটো অলপ মোৰ ই হৈ গ'ল, এক ছেকেণ্ড ৰ'বচোন। যেহেতু ইকুৱেল বুলি কৈছে, ইকুৱেল কৰাটো প্ৰয়োজন হয়। Okay, so AB equal to AC, AB equal to AC, AB equal to AC, আৰু কি কোৱা হৈছে, this is 125 ডিগ্ৰী। ওকে, সো আপোনাক কি ওলাব দিছে, এংগেল BAC, আপোনাক ওলাব দিছে এংগেল BAC, এংগেল BAC ওলাব দিছে। মই ইয়াতে আপোনাক কনসেপ্ট অলপ কৈ দিওঁ, তাৰপিছত মানে এইটোতো বাৰু ইজি কৰাই হ'ব, বাট মই আগতে অলপ কনসেপ্ট ডিসকাস কৰোঁ। কোশ্চেনটো বুজা গৈছে নে? কোশ্চেনত কি কোৱা হৈছে, এই এংগেলটো 125 ডিগ্ৰী, বহিকোণ ABC ত্ৰিভুজ, BC বাহু আপুনি বঢ়াই দিছে আপ টু D, সো এটা বহিকোণৰ সৃষ্টি হ'ল 125 ডিগ্ৰী। আপোনাক এই AB আৰু AC দুটা বাহু সমান বুলি কোৱা হৈছে, আপোনাক ওলাব দিছে BAC, এই এংগেলৰ ভ্যালু ওলাব দিছে। क्वेश्चन क्लियर है? अभी थोड़ा कंसेप्ट इसमें समझ लीजिए।
आपको ये कंसेप्ट से भी आप क्वेश्चन कर सकते हैं बिना, लेकिन समझना जरूरी है कंसेप्ट, इंपॉर्टेंट, बहुत इंपॉर्टेंट, इसको इंपॉर्टेंट बोल के मार्क करके रखिए। अभी जो डिस्कस करेंगे इंपॉर्टेंट बोल के मार्क कीजिए। पहला कंसेप्ट है, फर्स्ट कंसेप्ट इज ए बी सी अ ट्राइंगल। एबीसी একটা ত্রিভুজ হয়। if AB equal to AC, then angle ABC equal to angle BCA। मतलब क्या है? मतलब यह है ABC त्रिभुजत, ABC ट्राइंगलत যদি বিপরীত বাহু সমান হয়, বিপরীত বাহু মানে অপোজিট সাইডস, অপোজিট সাইডস যদি ইকুৱেল দিয়া আছে, ইফ গিভেন এটা ত্রিভুজৰ অপোজিট বাহু সমান বুলি দিয়া আছে, দেন অপোজিট এংগেলস মাস্ট বি ইকুৱেল, দিস মাস্ট বি ইকুৱেল টু দিস। ক্লিয়ার? এটা ত্রিভুজৰ অপোজিট দুটা বাহু সমান বুলি দিয়া আছে, দেন অপোজিট এংগেলস মাস্ট বি ইকুৱেল। আৰু ইয়াৰ উল্টাটোও সঠিক, মানে যদি মানে देखिए AB इक्वल टू AC, AB इक्वल टू AC गिवन, देन অপোজিট দুটা এঙ্গেল ABC আৰু ACB দুটা এঙ্গেল সমান হবই। উল্টাটো মানে আপোনাক কোৱা হল দুটা এঙ্গেল ইকুৱেল, দেন অপোজিট দুটা বাহু সমান হ'ব। অপোজিট সাইডস ইকুৱেল, দেন অপোজিট এঙ্গেলস ইকুৱেল, অপোজিট এঙ্গেলস ইকুৱেল, দেন অপোজিট সাইডস ইকুৱেল। সো ইয়াতে এটা মই চিহ্ন দিম, এটো এই চিহ্নটো কি কোৱা হয়? কবি দেখে পেলে इसको। इस साइन को बोला जाता है इम्प्लाइज एंड इम्प्लाइड बाई। ये तो क्या है? इम्प्लाइज एंड इम्प्लाइड बाई। इम्प्लाइज एंड इम्प्लाइड बाई माने ये अगर सच है तो ये भी सच होगा, अगर ये सच है तो ये भी सच होगा, ये होने से ये होगा, ये होने से ये होगा, एंड दिस इज द थ्योरम ऑफ ट्राइंगल। ট্রায়াঙ্গেলক কোৱা হৈছে অপোজিট দুটা বাহু সমান হলে অপোজিট দুটা কোণ সমান হ'ব, অপোজিট দুটা কোণ যদি সমান হয় অপোজিট দুটা বাহু সমান হ'ব। দিস ইজ দ্য থিওৰেম। ক্লিয়ার? অলপ সোনকালে লিখি ল'বচোন। ইয়াৰ পিছত আৰু এটা থিওৰেম আমি শিকিম, হৈ গ'ল। মুভিং ফৰৱাৰ্ড, নেক্সট এটা থিওৰেম হ'ল, দিস ইজ আ ভেরি ভেরি ইম্পর্টেন্ট থিওরেম। হ্যাঁ, A B C D, ABC is a triangle। ভালকে অলপ এটা বুঝার ট্রাই করো। ইয়াতে ট্রায়াঙ্গেল হল ABC, ট্রায়াঙ্গেল কি? ABC, ABC is a triangle, ABC is a triangle। ABC ट्रायंगलर जी कोनो एटा बाहु, जी कोनो एटा बाहु अपनी बढ़ाई दियक। मैं इधर BC को बढ़ा के D तक लेके गया हूं, যদি আপুনি বিচাৰে CA বঢ়াই পিনে আপুনি কিবা এটা ল'ব পাৰে, AB বঢ়াই পিনে কিবা এটা ল'ব পাৰে, কোনো বেলেগ ই নহয়, আপুনি যি কোনো এটা বাহু বঢ়াই দিয়ক। আপুনি যদি এটা বাহু যদি বঢ়াই দিয়ে আপুনি এটা বহিকোণ পাব, এক্সটেৰিয়ৰ এংগেল পাব। সাপোজ দিস এক্সটেৰিয়ৰ এংগেল ইজ থিটা। আপুনি এটা ত্ৰিভুজৰ যি কোনো বাহু যদি বঢ়াই দিয়ে আপুনি এটা এক্সটেৰিয়ৰ এংগেল পাব, মই ধৰিলো থিটা। আৰু এই ত্ৰিভুজৰ ভিতৰত তিনিটা ইন্টেৰিয়ৰ এংগেল আছে, অন্তঃকোণ, হয় না নাই? এই তিনিটা ইন্টেরিয়র এঙ্গেল ভিতৰত আছে নহয়, এই এটা এঙ্গেল, এই এটা এঙ্গেল, এই এটা এঙ্গেল অলরেডি আছে। মই সাপোজ নিজৰ সুবিধাৰ কাৰণে মই এটা আলফা, বিটা আৰু গামা বুলি ভাবিলো। এটা ত্রিভুজৰ এটা সাইড আপুনি যেতিয়া বঢ়াই দিব, সো কনসেপ্ট কি হল? কনসেপ্ট হল যে আপোনাৰ এটা ত্রিভুজৰ যেতিয়া আপুনি যিকোনো এটা বাহু, এটা ত্রিভুজৰ যিকোনো এটা বাহু যেতিয়া আপুনি বঢ়াই দিব আপোনাৰ এটা বহিকোণৰ সৃষ্টি হ'ব, এক্সটেৰিয়ৰ এংগেল এটা হ'ব, ইয়াতে থিটা। সো এই থিটা ইকুৱেল টু কি হ'ব? আলফা প্লাস বিটা। থিটা ইকুৱেল টু হ'ব আলফা প্লাস বিটা। মানে এটা ত্রিভুজৰ, ভালকে অলপ কথাখিনি শুনক, এটা ত্রিভুজৰ যেতিয়া এটা বাহু আপুনি বঢ়াব আপুনি এটা বহিকোণ পাব, এক্সটেৰিয়ৰ এংগেল পাব, আৰু এই এক্সটেৰিয়ৰ এংগেল ইকুৱেল টু সামেশন অফ টু রিমোট ইন্টেরিয়র এঙ্গেলস। মানে এই বহিকোণৰ পৰা দূৰত থাকা, ওচৰত থাকাটো নহয়, থিটা আৰু আপোনাৰ গামা ওচৰত আছে, ওচৰত থাকাটো নহয়, থিটা ইকুৱেল টু এই থিটাৰ পৰা দূৰত থাকা রিমোট মানে দূৰত থাকা দুটা অন্তঃকোণ इंटीरियर एंगल जोगफल इक्वल टू होगा थीटा। समझे? इसमें स्टेटमेंट ये है, इन अ ट्रायंगल
in any triangle when a side of a triangle is extended, এটা ত্রিভুজৰ যেতিয়া আপুনি যিকোনো এটা বাহু যেতিয়া এক্সটেন্ড কৰে বঢ়াই দিয়ে and exterior angle is formed, the measure of the exterior angle is equal to the sum of two remote interior angles. এই রিমোট ওয়ার্ডটা বহুত ইম্পর্টেন্ট। রিমোট এটা ত্রিভুজৰ যিকোনো এটা বাহু যেটা আপনি বঢ়াই দিব এক্সটেন্ড কৰিব এটা বহিঃকোণৰ সৃষ্টি হ'ব, এক্সটেৰিয়ৰ এংগেলৰ সৃষ্টি হ'ব ইয়াতে থিটা। আৰু এই থিটা ইকুয়াল টু এই বহিঃকোণ ইকুয়াল টু এই বহিঃকোণৰ পৰা দূৰত থাকা, ওচৰত থাকাটো নহয় দূৰত থাকা দুটা অন্তঃকোণৰ যোগফল। এই থিটা ইকুয়াল টু আলফা প্লাস बीटा। दिस इज द थ्योरम। समझे इसको? लिख लिए? এই কনসেপ্ট আমি এতিয়া ইউজ কৰিম এই পার্টিকুলার কোশ্চেনত। लिखा होल? आगे बढ़े। अभी देखिए क्वेश्चन में क्या करेंगे। दिस वाज द क्वेश्चन। কি আছিল? চাব 125 ডিগ্রি আৰু এই দুটা এঙ্গেল ইকুয়াল বুলি কৈছে। সো দুটা এঙ্গেল যদি ইকুয়াল বুলি কয় আপুনি কওকচোন যদি মই এই এঙ্গেলক যদি এই এঙ্গেলক যদি x বুলি কও x এইটো x হ'ব না নাই? দিস উইল অলসো বি x হ'ব না নাই? এতিয়া আপুনি চাব এই एंगलটো কিমান হ'ব? এই एंगलটো किमान डिग्री एंगल है? 180। ये पूरा आपका होता है 180 डिग्री। सो दिस विल बी 180। एक कंप्लीट ये 180 होगा कि नहीं होगा? इतना इटू दिया से 125 बोली तो x इक्वल टू कितना होगा? x इक्वल टू वेरी गुड x इक्वल टू किमान होगा 180 माइनस 125 दैट इज 55 डिग्री। এই x ইকুয়াল টু যদি 55 ডিগ্রি হয় এই x ইকুয়াল টু কিমান হ'ব? দিস উইল অলসো বি 55 ডিগ্রি। এতিয়া এই হল আপোনাৰ ত্রিভুজ, এই ত্রিভুজৰ এইটো হল আপোনাৰ 55, এই হল আপোনাৰ 55। তো এই এঙ্গেলটো ওলাব লাগে। এই তিনিটা এঙ্গেলৰ যোগফল কিমান? 180 ডিগ্রি। সো 180 যদি হয় দুটা এই দুটা দিস এঙ্গেল ইকুয়াল টু এঙ্গেল a। সো এঙ্গেল a ইকুয়াল টু কি হ'ব? টোটাল 180 ডিগ্রিৰ পৰা 180 ডিগ্রি पर আমার দুটা 55 মাইনাস করে দিল হয় না? সো 180 ডিগ্রি মাইনাস 110 ডিগ্রি ইকুয়াল টু 70 ডিগ্রি। ক্লিয়ার হয়েছে না? হয় নাই? আপনার এইটো কমপ্লিট হল 180 ডিগ্রি, এইটো বাৰু 125 বুলি দিয়াই আছে। সো এইটো যদি 125 হয় এই বাকিখিনি কিমান হ'ব? 125 180 পৰা 125 মাইনাস দ্যাট উইল 55 ডিগ্রি। তো এতিয়া মই অলরেডি গম পাও দুটা বাহু সমান, দুটা অপোজিট সাইডস ইকুয়াল মানে দুটা এঙ্গেল ইকুয়াল হ'ব, অপোজিট দুটা এঙ্গেল ইকুয়াল হ'ব। সো এইটো যদি 55 এইটো বাৰু 55 হ'ব, 55 এই এঙ্গেলটো আমাক ওলাব লাগে। সো এই তিনিটা এঙ্গেলৰ যোগফল কিমান হয়? 180 ডিগ্রি। সো 55 আৰু 55 যদি দুটা 55 প্লাস কৰো কিমান পালো? 110। 180 পৰা 110 মাইনাস 70 ডিগ্রি ইজ योर आंसर। 70 ডিগ্রি ইজ योर आंसर। क्लियर? 70 डिग्री ऑप्शन डी। ऑप्शन डी 70 डिग्री इज योर करेक्ट आंसर। ठीक है? क्लियर हो गया सबका? आगे बढ़ सकते हैं। ठीक है, लिख लीजिए जल्दी। Coming to the next question. In the given figure BD
परपेंडिकुलर ऑन AC, ओके, देन व्हाट विल बी द मेजर ऑफ एंगल AB, ओके, फिगर पहले ड्रॉ कर लेते हैं तो आसानी होगा समझाने में। A B C, এই বি ইয়াতে পারপেন্ডিকুলার বুলি কৈছে, এটো পারপেন্ডিকুলার মানে আপনার লম্ব, এই অ্যাঙ্গেল আপনার 90 ডিগ্রি। এই যে বির পৰা যে লাইন এটা ড্র করা হল বিডি, এই বিডি কোশ্চেনত দেয়া হয়েছে বিডি পারপেন্ডিকুলার টু এসি, সো বিডি এসির উপর পারপেন্ডিকুলার, ওকে। তার উপর কি দেয়া হয়েছে এইবি অ্যাঙ্গেল ওলাব দিলে এইবি, ইয়াতে আপনার এতিয়া চাব এনেকে একটা লাইন দিয়া আছে আপনাক ইয়াতে ফিগারত, আর এই অ্যাঙ্গেল আপনাক দিয়া আছে 45 ডিগ্রি, এটো আপনাক দিয়া আছে 45 ডিগ্রি, আর এই অ্যাঙ্গেল আপনাক দিয়া আছে 35 ডিগ্রি, এই আপনাক দিয়া আছে কিমান 35 ডিগ্রি 35 ডিগ্রি। আপনাক কি ওলাব দিলে এইবি 45 ডিগ্রি, এটো এতো না, এটো দিয়া আছে 45 ডিগ্রি, DBC 45 डिग्री, सॉरी DBC 45, हाँ ये वाला एंगल नहीं, ये वाला एंगल, फिगर में इसमें तो दिक्कत है, देखिए ये वाला एंगल नहीं, ए एंगल तो दिया है अपना 45, ए एंगल दिया है अपना 45 डिग्री, अपना क्यों बोला कि AEB, AEB ये एंगल आपको निकालना है। मैं मान लेता हूं ये एंगल आपका x है, x का वैल्यू आपको निकालना है। फिगर पहले थोड़ा समझ लीजिए, एबीसी ट्रायंगल बीडी পারপেন্ডিকুলার মানে এটা 90 ডিগ্রি হয়ে গেল, দিস ইজ योर 90 ডিগ্রি। ইয়ার উপর কি দেয়া আছে, এই অ্যাঙ্গেল দেয়া আছে 35, এটু দেয়া আছে আপনার 45, और কি উলাবো লাগে আপনার x এর ভ্যালু উলাবো লাগে। क्लियर है? देखिए तो लिखा लिखी जियोमेट्री में लिखा लिखी ज्यादा नहीं होगा, ठीक है, फिगर से अगर क्वेश्चन बन जाता है तो बहुत अच्छा है, हम लिखने क्यों जाएंगे। देखिए गौर से सब कोई फिगर देखेंगे, सब कोई फिगर देखेंगे। ट्रायंगल बीडीसी, ভালকে চাব, ট্রায়াঙ্গেল বিডিসি, বিডিসি এই ট্রায়াঙ্গেল, ক্লিয়ার। এই ট্রায়াঙ্গেলৰ এই এটা অ্যাঙ্গেল দিয়া আছে 90 ডিগ্রি, এই অ্যাঙ্গেল দিয়া আছে 45 ডিগ্রি, এই অ্যাঙ্গেলৰ ভ্যালু কি হবে, ये जो ट्रायंगल है बीडीसी, ये है आपका ट्रायंगल, ये और ये, यहाँ पे दुटा एंगल दिया है 45 90, सो ये एंगल कितना होगा, दिस एंगल प्लस दिस एंगल प्लस दिस एंगल, तीनटा एंगल जोगफल 180 डिग्री, एटा 90 एटा 45, तो ये एंगल कितना होगा आपका 180 माइनस 90 प्लस 45, दैट इज कैलकुलेशन को सब अपने किमान पाबो 45 डिग्री, ठीक है। तो ये वाला एंगल आपका आ गया कितना 45 डिग्री, दिस एंगल इज 45 डिग्री। क्लियर होल, কোনো কনফিউশন নাই। এতিয়া চাব ট্রায়াঙ্গেল AEC, ট্রায়াঙ্গেল AEC, AEC, ক্লিয়ার। এই AEC ট্রায়াঙ্গেলত দিস অ্যাঙ্গেল ইজ 35, দিস অ্যাঙ্গেল ইজ 45, দিস অ্যাঙ্গেল ইজ 35, দিস অ্যাঙ্গেল ইজ 45, আৰু এই AEC ট্রায়াঙ্গেলৰ এই CE বাহু আপুনি ইয়াতে বঢ়াই দিছে নহয়, এ আপনি যদি ভালকে অকল AEC ট্রায়াঙ্গেলটো চাই, ট্রায়াঙ্গেলটো কেনেকে পাব, এনেকে এটা ট্রায়াঙ্গেল পাব আপুনি, দিস ইজ योर ট্রায়াঙ্গেল A, अपना याते होल C, याते होल E, ए एंगल दिया से अपना 35, ये आप अभी जस्ट निकाले 45, और आप देख रहे हैं इस साइड को बढ़ा दिया इधर B तक, इधर इसको बढ़ा है B तक, आपको ये एंगल का वैल्यू निकालने दिया है AEB अपना गुलाबो दिसे। সো আমি অলপ আগত যে একটা কনসেপ্ট শিকিলো, থিওরেম শিকিলো, যে একটা ত্রিভুজৰ যিকোনো এটা বাহু যদি আপুনি বঢ়াই দিয়ে এটা বহিকোণৰ সৃষ্টি হ'ব, আৰু এই বহিকোণ ইকুয়াল টু দূৰত থকা দুটা অন্তঃকোণৰ যোগফল। সো 35 প্লাস 45 ইকুয়াল টু 35 প্লাস 45 ইকুয়াল টু 80, সো কারেক্ট आंसर ইজ 80 ডিগ্রি। আপোনাক এই এংগেলৰ ভ্যালু ওলাব দিছে নহয়, এই এংগেলৰ ভ্যালু ওলাব দিছে x, তো x ইকুয়াল টু কিমান হ'ব আপোনাৰ 80 ডিগ্রি। অপশন ডি 80 डिग्री इज द करेक्ट आंसर।
समझे कि नहीं? क्लियर है? दिस इज योर एंगल 80 डिग्री, ठीक है? मूविंग फॉरवर्ड, मूविंग टू नेक्स्ट क्वेश्चन. क्वेश्चन नंबर तो नहीं दिए. नेक्स्ट क्वेश्चन. इन ट्रायंगल एबीसी এতিয়া ইয়াতে ফিগার দিয়া নাই হা ফিগার আপনি বনাই লব লাগিব ফিগার কিন্তু দিয়া নাই চাব इन ट्रायंगल एबीसी D is a point of BC such that কি কোয়া হইছে ABC একটা ত্রিভুজ হয় A B C ABC. D is a point on BC. D is a point on BC. ইয়াতে মই D এটা পয়েন্ট লৈছো BC. D is a point on BC. ইয়াৰ পিছত so D is a point on BC such that ADB okay. So ইয়াতে এটা কি হ'ব আপুনি ইয়াতে এটা জয়েন কৰি দিয়ক. এটা জয়েন কৰি দিলে এটা কি কোৱা হৈছে কোশ্চনত চাব such that ADB equal to 2 of DAC. ADB 2 of DAC okay. So ADB মানে এই অ্যাঙ্গেলটো ডাবল বুলি কৈছে কোন অ্যাঙ্গেলৰ DAC এই অ্যাঙ্গেলৰ ডাবল মানে যদি এই অ্যাঙ্গেল যদি আপোনাৰ থিটা হয় then this will be 2 theta. ক্লিয়াৰ হৈছে হোৱা নাই ABC ট্রায়াঙ্গেল BC বাহুৰ ওপৰত D এটা পয়েন্ট বুলি কৈছে D is a point on BC ঠিক আছে ADB মানে এই অ্যাঙ্গেল ইকুয়াল টু 2 into DAC অ্যাঙ্গেলৰ ডাবল সো DAC যদি থিটা হয় তো 2 থিটা হ'ব ডাবল হৈ গল ওকে BAC दिया আছে 70 डिग्री BAC কোনটো হয় বাৰু BAC ওকে ये वाला एंगल BAC এটো আপনা কিমান দিয়া আছে 70 ডিগ্রি দিয়া আছে 70 ডিগ্রি দিয়া আছে ওকে एंगल B इक्वल टू दिया আছে 46 डिग्री एंगल B दिस एंगल এই एंगल আপোনাক দিয়া আছে কিমান 46 डिग्री 46 व्हाट इज द मेजर ऑफ एंगल ADC আপোনাক উলাব দিছে एंगल ADC এর মেজর এই एंगल আপনাক উলাব দিছে এই एंगलটো মই যেটো উলাব লাগে মই x বুলি ধৰি ৰাখিও যাতে মই কোনো কনফিউজন না থাকে ADC ভ্যালু আপনাক উলাব দিলে ওকে কি করো কি করা যায় সাবসন ফিগারটা তো ক্লিয়ার হইছে সাগে ABC ট্রায়াঙ্গেল BC বাহুর উপর D এটা পয়েন্ট হল AD জয়েন কৰিব দিলে AD জয়েন কৰাৰ পিছত ADB যেটো एंगल এটো DAC এঙ্গেলৰ ডাবল এটো থিটা হলে এটো 2 থিটা হ'ব ক্লিয়ার কমপ্লিট এই এঙ্গেলটো কমপ্লিট BAC এই এঙ্গেলটো 70 ডিগ্রি দিয়া আছে এঙ্গেল B মানে এই এঙ্গেল 46 ডিগ্রি দিয়া আছে আপোনাক ADC মানে x এর ভ্যালু আপোনাক উলাব দিলে ওকে সাবসন আপনি ট্রায়াঙ্গেল অকল মাজতে এই যে লাইন এটা দিয়া আছে নহয় AD এটো ধৰক নাই ইগনোর কৰক কমপ্লিটলি ইগনোর মাৰি দিয়ক আপোনাৰ এটো হল 70 ডিগ্রি এটো হল 46 ডিগ্রি 46 70 আপনি মোক এই এঙ্গেলৰ ভ্যালু কওকচোন এই এঙ্গেলৰ ভ্যালু ABC ट्रायंगल तीन एंगल का समेशन 180 डिग्री तीनों एंगल का समेशन 180 एक है आपका 70 एक है आपका 46 तो ये कितना होगा आपका 180 माइनस वेरी गुड 180 माइनस 70 प्लस 46 दैट इज 180 माइनस 116 दैट इज 64 डिग्री सो एंगल C इक्वल टू 64 डिग्री ओके 64 डिग्री এতিয়া কি করা যায় এতিয়া 64 डिग्री प्लस थीटा इक्वल टू 2 थीटा হবে না নাই देखिए ट्रायंगल ADC এই ট্রায়াঙ্গেলৰ বাবে থিটা আৰু 64 ডিগ্রি ভিতৰত আছে আৰু বাহিৰত বহিকোণ হল 2 থিটা সো আমি কি গম পাও বহিকোণ ইকুয়াল টু দূৰত থকা দুটো অন্তঃকোণৰ যোগফল মানে 2 থিটা ইকুয়াল টু থিটা প্লাস 64 2 থিটা ইকুয়াল টু थीटा प्लस 64 दैट इज थीटा যদি এইফালে আহে 2 थीटा माइनस थीटा इक्वल टू 64 डिग्री थीटा इक्वल टू 64 डिग्री হয় না নাই সো এই যে থিটা আছে এই যে থিটা এই থিটা ইকুয়াল টু আপনি কিমান পাই গল আপনি 64 এই অ্যাঙ্গেল কিমান
64 এতে x এর ভ্যালু ওলাব লাগে ট্রায়াঙ্গেল এডিসি ট্রায়াঙ্গেলত তিনিটা এঙ্গেলৰ যোগফল 180 डिग्री है कि नहीं ये एंगल का समेशन क्या होगा 180 बिकॉज ये एडीसी एक ट्रायंगल है उसमें x का वैल्यू निकालना तो कैसे निकालेंगे x इक्वल टू 180 माइनस 64 प्लस 64 180 माइनस 128 माने 52 डिग्री 52 डिग्री इज योर आंसर 52 ऑप्शन ए इज योर करेक्ट आंसर क्लियर হৈছে না হোৱা নাই আকৌ এবাৰ এক্সপ্লেইন কৰিম নেকি চাব এবিসি ট্ৰায়াঙ্গেল দিয়া হৈছে বিসি বাহুৰ ওপৰত ডি এটা পয়েন্ট এডি জয়েন কৰিব দিলে এডি জয়েন কৰি দিলু এডি জয়েন কৰাৰ পিছত কোৱা হৈছে এডিবি এঙ্গেল এই ডিএসি এঙ্গেলৰ ডাবল মানে এটো ডাবল হ'ব এটো থিটা ধৰিলো থিটাৰ ডাবল 2 থিটা এতে এই কমপ্লিট এ এঙ্গেলৰ ভ্যালু দিয়া আছে বিএসি মানে কমপ্লিট এঙ্গেলৰ ভ্যালু 70 ডিগ্ৰী আৰু এই এঙ্গেলৰ ভ্যালু 46 ডিগ্ৰী দিয়া আছে সো আমি এই এঙ্গেলৰ ভ্যালু উলাই লব পাৰিম বিকজ এবিসি এটা ত্ৰিভুজ হয় এবিসি এটা ত্ৰিভুজ আৰু তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী এটো 70 ডিগ্ৰী এটো 46 ডিগ্ৰী এটো কিমান হ'ব 180 পৰা 70 और 46 माइनस कर लो 64 डिग्री तो ये वाला एंगल आपका निकल गया कितना 64 डिग्री क्लियर अभी ये आपका थीटा दिया हुआ था ये आपका 64 है तो ए ट्रायंगल एडीसी ट्रायंगेলত এটো এটা বাহু বঢ়াই দিলু বহিকোণ সো বহিকোণ ইকুয়াল টু দূৰত থাকা দুটো অন্তঃকোণৰ যোগফল মানে থিটা প্লাস 64 ইকুয়াল টু 2 থিটা থিটা প্লাস 64 ইকুয়াল টু 2 থিটা এই থিটা ইসেডত লৈ আহিলো 2 থিটা মাইনাস থিটা মানে থিটা থিটা ইকুয়াল টু 64 সো এই থিটাৰ ভ্যালু আমি পাই গলো কিমান 64 ডিগ্ৰী এতিয়া আকৌ আপুনি এডিসি ট্রায়াঙ্গেলতে চাব এডিসি ট্রায়াঙ্গেল 64 ডিগ্ৰী x এর ভ্যালু ওলাব লাগে তিনিটা এঙ্গেলৰ যোগফল 180 ডিগ্ৰী দুটা 64 আৰু এটা কি হ'ব প্লাস কৰি দিও 180 माइनस 64 प्लस 64 52 डिग्री क्लियर है यहां पे आपका ये क्वेश्चन होता है खत्म मूविंग टू द नेक्स्ट क्वेश्चन हिट অলপ চাব PQR in triangle PQR this is P this is Q this is R PQR at a tribhuj side QP and RQ QP and RQ are produced to points S and T এটু বঢ়াই দিলু এটু বঢ়াই দিলু QP to the points S suppose this is S and this is T SPR equal to 135 degree SPR equal to 135 degree कुछ गलत तो नहीं हो रहा है ना ये फिगर शायद दे देना चाहिए था जी PQR बोला है इन विच एंगल ओके कौन सा क्वेश्चन है ये PQR QP एंड RQ दिस है ना एक सेकंड रुकिए तो एक सेकंड रुकिए इसको क्या कैसे कर सकते हैं रुकिए ओके फिर से एक बार ड्रॉ करते हैं ठीक है आइए ट्रायंगल होल PQR ट्रायंगल होल अपना PQR ना PQR ट्रायंगल PQR is a triangle side QP and RQ are produced to point S and T okay QP बढ़ाई दिया होल QP बढ़ाई दिया होल up to S और RQ R और পৰা Q এটু बढ़ाई दिया होल up to T ठीक है सर QP up to S RQ up to T okay SPR
এতিয়া চাব SPR মানে এই এংগেল ইকুয়াল টু কিমান হল আপোনাৰ 135 ডিগ্ৰী SPR আপোনাক দিয়া আছে 135 PQT মানে এই এংগেল PQT দিয়া আছে কিমান আপোনাৰ 110 ডিগ্ৰী ওলাব দিছে আপোনাক PRQ আপোনাক এই এংগেল ওলাব দিছে এই যেটো ওলাব দিলে তোমাৰ x বুলি ধৰি লৈছো क्लियर समझे क्वेश्चन को समझे PQR ट्रायंगल है QP क्योंकि QP बोला है ना तो मुझे Q से P के तरफ जाना है मैं अगर P से Q की तरफ आऊंगा तो गलत होगा QP एक्सटेंड কৰা হৈছে S লৈকে QPS RQ R और পৰা Q तब से T লৈকে গল एंगल দুটা দিয়া আছে x इजी है ऑलरेडी इजी देखिए आप मुझे बताइए ये तो एक स्ट्रेट लाइन है इट इज स्ट्रेट लाइन हॉरल रेखा माने हॉरल एंगल माने 180 डिग्री सो दिस इज 135 तो ये एंगल कितना होगा ये पूरा कितना होगा 180 डिग्री पूरा 180 से टू 135 तो ए एंगल तो किमान होगा अपना 180 माइनस 135 45 डिग्री होगा ना नहीं सिमिलरली दिस इज 110 so this angle equal to 180 minus 110 माने 70 डिग्री क्लियर so this is 70 degree and this is 45 degree x এর ভ্যালু উলাব লাগে আপনার এই একটা ত্রিভুজ এই হল x এই অ্যাঙ্গেলের ভ্যালু উলাই গল আপনার 45 আর এই অ্যাঙ্গেলের ভ্যালু উলাই গল আপনার 70 এটা x এর ভ্যালু কেনেকে উলাব তিনটা অ্যাঙ্গেলের যোগফল 180 ডিগ্রি है ना so x এর ভ্যালু কি উলাব x equal to 180 minus 70 plus 45 that is 180 minus 115 আপনি যদি মাইনাস যদি করে দিয়ে কিমান হবে 65 ডিগ্রি 65 ডিগ্রি is your correct answer option B 65 डिग्री ठीक है आइए coming to the next question এবার সাবস্ক্রিন কি দিয়া আছে in triangle ABC AB equal to AC in triangle ABC এটা ত্রিভুজ ABC ত্রিভুজ ঠিক है triangle ABC A B C AB equal to AC আপোনাক দিয়া আছে AB আৰু AC সমান বুলি দিয়া আছে AB আৰু AC সমান বুলি দিয়া আছে angle A is twice the sum of the other two angles of the triangle okay angle A is twice the sum of the other two angles of the triangle okay মানে A angle যেটো ভ্যালু এটো B আৰু C angle summation double মানে angle A equal to 2 into angle B plus angle C 2 into angle B plus angle C আপনাক উলাব দিলে then the measure of half of angle A equal to কিমান okay half of angle A so first of all basically আমাক কি উলাব দিলে therefore আমাক উলাব দিলে half of angle A equal to কিমান এটা আমাক উলাব দিছে এই ডেটাটো আমাক দিয়া আছে যে অ্যাঙ্গেল A এর ভ্যালু কি অ্যাঙ্গেল B প্লাস অ্যাঙ্গেল C এর ভ্যালু তার ডাবল হ'ব আর ওকে সো এটা কাম কৰো নহয় যদি আমাক ইয়াতে দিয়াই আছে এটা কাম কৰো যে সাপোজ বিকজ দুটা তো সমান তো দিস উইল বি x এটো x এ হ'ব অপোজিট দুটা বাহু যদি সমান হয় অপোজিট দুটা অ্যাঙ্গেল সমান হয় অলরেডি আমি শিকিছো ओके तो ये दोनों x हो गया सो ये अगर दोनों x हो गया तो ये कितना होगा ये आपका कितना होगा ये आपका होगा x plus x 2x so this angle equal to 180 পড়া x plus x মানে 2x minus মানে 180 minus 2x क्लियर एटू x হয় बिकॉज দুটো অপোজিট বাহু সমান দিয়া আছে কোশ্চেনত তো মানে ये जो x होगा तो ये भी आपका x होगा तो एंगल A इक्वल टू কি হবে তিনটা বাহুর যোগফল 180 ডিগ্রি তিনটা অ্যাঙ্গেলের যোগফল 180 ডিগ্রি সো x plus x মানে 2x सो 180 पर 2x minus 180 minus 2x होगा अभी यहाँ पे ये कंडीशन दिया है देखिए एंगल A इक्वल टू 2 into एंगल B plus C माने एंगल A माने की एंगल A माने 180 minus 2x
इक्वल टू 2 इंटू एंगल बी प्लस एंगल सी। एंगल बी प्लस एंगल सी माने एक्स प्लस एक्स। क्लियर? सो 180 माइनस 2x, x प्लस x 2x, 2x इंटू 2x माने 4x। सो 4x प्लस 2x माने 6x इक्वल टू 180। therefore x equal to 180 by 6, 30 ডিগ্রি। x equal to 30 ডিগ্রি কি ওলাব দিছে আমার? হাফ অফ অ্যাঙ্গেল a। আমাক ওলাব দিছে হাফ অফ অ্যাঙ্গেল a। x যদি 30 ডিগ্রি হয় দেন a equal to কি হবে? x যদি 30 ডিগ্রি হয় দেন a equal to কি হবে? a equal to 180 minus 2 into x অর 30 বহাই দিলো। so 180 minus 60 that is 120 ডিগ্রি। তো a equal to 120, half of angle a, so half into 120 that is 60 degree is your answer। 60 degree। clear হয়েছে না? হয় নাই? জাস্ট ক্যালকুলেশন, পিওর ক্যালকুলেশন। অলপ মাথা ঠান্ডা রাখি ক্যালকুলেশন করলে অ্যান্সার এনে ওলাই যাব। আমার এবিসি ত্রিভুজ দুটা অপোজিট বাহু এবি আৰু এসি সমান বুলি দিয়া হৈছে, তাৰমানে অপোজিট দুটা এংগেল সমান এক্স এক্স হৈ গল। নেক্সট কি হ'ব আপোনাৰ? এইটো মই এক্স বুলি ধৰিলো, এক্স হ'ব অটোমেটিক্যালি। সো দুটা এংগেল যদি এক্স আৰু এক্স মানে 2x হৈ গল, তো 3 নম্বৰ এংগেলটো কি হ'ব? 180 minus 2x। 180 minus 2x বিকজ তিনিটা এংগেলৰ যোগফল 180 ডিগ্ৰী। x plus x 2x, এইটো 180 পৰা মাইনাস কৰক, 180 minus 2x ইমানলৈকে থাকিল। নেক্সট যেটা কোশ্চেনত দিয়া আছে যে এ এঙ্গেলৰ ভ্যালু बी और सी एंगेलर जोगफल डबल, बी और सी को प्लस करने के बाद उसका भी डबल करेंगे तो एंगल ए मिलेगा। तो एंगल ए ठाईत मैं बहाई दिलु 180 minus 2x, 2 into b माने कत x, c किमान x, तो x plus x হৈ গল। এটা এইটো সলভ কৰিলো, সলভ কৰাৰ পিছত x ভ্যালু পাই গলো 30 ডিগ্ৰী। x যদি 30 হয় a ইকুয়াল টু কি? 180 minus 2 into 30 মানে 2 into 60 মানে 120 ডিগ্ৰী। a ইকুয়াল টু 120, আমার a উলাব দিয়া নাই, আমার এর আধা উলাব দিছে, হাফ অফ এঙ্গেল এ। हाफ ऑफ एंगल ए, तो 120 आधा कितना? 60 डिग्री। क्लियर है? तो आंसर विल बी 60 डिग्री। 60 डिग्री इज योर करेक्ट आंसर। समझे? समझे? आगे बढ़े। मूविंग फॉरवर्ड, नेक्स्ट क्वेश्चन। সাপোজ কি দেওয়া হয়েছে? ইন ট্রায়াঙ্গেল এবিসি ডি ইজ আ পয়েন্ট অন এসি। এ বি সি, ডি ইজ আ পয়েন্ট অন এসি such that D is a point on AC। ইয়াতে সাপোজ মই D এটা পয়েন্ট লৈছো, D is a point on AC বুলি কোৱা হৈছে such that AB equal to BD equal to DC, such that AB এই হল AB equal to BD equal to DC। আরে বাপ রে বাপ, AB BD আৰু DC তিনিটা সমান বুলি কোৱা হৈছে। D এনেকে এটা পয়েন্ট লোৱা হৈছে, AC ৰ ওপৰত D এটা পয়েন্ট লোৱা হৈছে, BD জয়েন কৰিলো, তাৰ পিছত দেখা গৈছে AB BD আৰু DC তিনিটা সমান। বঢ়িয়া। BAD এঙ্গেল, এই এঙ্গেল দিয়া আছে কিমান? 70 ডিগ্ৰী। BAD দিয়া আছে 70 ডিগ্ৰী। আপোনাক ওলাব দিছে এঙ্গেল B। এঙ্গেল B মানে কমপ্লিট এই এঙ্গেলৰ ভ্যালু আপোনাক ওলাব দিছে, কমপ্লিট এই এঙ্গেলৰ ভ্যালু ওলাব দিছে। समझे कि नहीं? कैसे करे इसको? कैसे करे? ओके सब हो कि बना हो सब। देखिए फिगर सब ड्रॉ कर लिए, अभी सब पूरा फोकस इधर करेंगे, कॉपी में नहीं, इधर फोकस कीजिए। बी ए डी ट्रायंगल, এই ট্রায়াঙ্গেলৰ দুটা অপোজিট বাহু সমান, BA আৰু BD সমান, देन ऑपोजिट एंगल समान होबो ना? एंगल ऑपोजिट एंगल सेम होना पड़ेगा। ये 70 है तो ये भी कितना होगा आपका? 70 डिग्री। बढ़िया। अभी आप देखिए যদি এটা আপনার 70 ডিগ্রি হয়, এই এঙ্গেলটো কিমান হ'ব আপনার? এই এঙ্গেল বিকজ টোটাল 180 ডিগ্রি স্ট্রেট এঙ্গেল, সরল কোণ। এটা যদি 70 হয়, দিস এঙ্গেল উইল বি ইকুয়াল টু 110 ডিগ্রি।
ক্লিয়াৰ? এতিয়া চাব এই 70 আৰু 70 triangle ABD, so this angle equal to this angle ABD triangle, দুটা angle 70 মানে 140, 70 plus 70 140, so third angle equal to কি হ'ব আপোনাৰ 40 डिग्री प्लस, बिकॉज समेशन 180 डिग्री होने लगे। क्लियर? अब इसमें आइए, अभी ट्राइंगल आइए BDC 110 और এই দুটা বাহু সমান, দিস সাইডস এন্ড দিস, এই দুটা বাহু সমান মানে দিস एंगल एंड दिस एंगल इक्वल होगा, ये x होगा तो ये भी आपका x होगा कि नहीं होगा? सो এই তিনিটা এঙ্গেলৰ যোগফল কিমান হ'ব? 110 x আৰু x, এই তিনিটা এঙ্গেলৰ যোগফল কিমান হ'ব? 180, 2x equal to 70, x equal to 35 degree, so x equal to কিমান 35 degree। এতিয়া চাব আপোনাক কি ওলাব লাগিছিল, আপোনাৰ এই এঙ্গেলটো ওলাব লাগিছিল না, এই এঙ্গেল কমপ্লিট, এই এঙ্গেল ইকুয়াল টু কি হ'ব? দিস এঙ্গেল প্লাস দিস এঙ্গেল, দিস এঙ্গেল 40 ডিগ্রি, দিস এঙ্গেল 35 ডিগ্রি, এই দুটো এঙ্গেলৰ যোগফল কিমান হ'ব আপোনাৰ? 40 প্লাস 35, ऑप्शन ए 75 डिग्री। ठीक है, फिर से एक बार करते हैं, रिपीट करते हैं, किसी का कंफ्यूजन है तो देख लेंगे। एबीसी ट्राइंगल दिया उसे ডি এটা পয়েন্ট, এসির উপরে ডি এটা পয়েন্ট বুলি কোৱা হৈছে, বিডি জয়েন কৰা হল। আফটার জয়নিং বিডি জয়েন কৰাৰ পিছত এটো দেখা গল যে এবি বিডি আৰু ডিসি সমান, এই কাৰণে মই তিনিটা ইকুৱেল সাইন দি দিলো, এবি বিডি ডিসি সমান। দিস এঙ্গেল 70 ডিগ্রি কোশ্চেনত দিয়া আছে, এটো 70 ডিগ্রি কোশ্চেনত দিয়া আছে, এঙ্গেল এ ইকুয়াল টু 70 ডিগ্রি, আপোনাক এঙ্গেল বি, কমপ্লিট এঙ্গেল বি ওলাব দিলে। সো ABD ট্রাইঙ্গেলত, ABD ট্রাইঙ্গেল AB আৰু BD সমান, দুটো বিপরীত বাহু সমান, অপোজিট বাহু সমান, সো অপোজিট কোণ ইকুয়াল হ'ব। দিস ইজ 70, সো দিস উইল অলসো বি 70, এটো আপোনাৰ 70 হৈ গল। এতিয়া এই কমপ্লিট এঙ্গেলটো আপোনাৰ 180 ডিগ্রি, বিকজ সরল কোণ, সরল রেখা সরল কোণ মানে 180 डिग्री, एटू बारू 70, तो बाकी किमान থাকিল 110, सो ये एंगल का वैल्यू हम लोग को मिल गया कितना? 110। क्लियर? अभी ट्राइंगल ए बी डी ए एंगल और ए एंगल, এই তিনটা এঙ্গেলৰ যোগফল হ'ব লাগে আপোনাৰ 180 ডিগ্রি, দুটা এঙ্গেলৰ ভ্যালু গম পাও 70 মানে 140 ডিগ্রি, তিনি নম্বৰ এঙ্গেল কিমান হ'ব আপোনাৰ 40 ডিগ্রি। সিমিলারলি ট্রাইঙ্গেল বিডিসি, ইয়াতে আপনার বিডি আর ডিসি সমান, বিপরীত বাহু সমান, তো বিপরীত কোণ সমান, মই এক্স বুলি ধৰিছো, সো এক্স প্লাস 110 ইকুয়াল টু 180 ডিগ্রি। ইয়াৰ পৰা এক্সৰ ভ্যালু পালো 35 ডিগ্রি, মানে এক্স ইকুয়াল টু 35 ডিগ্রি পাই গলো। আমাক লাগে কমপ্লিট বি মানে কি? দিস এঙ্গেল প্লাস দিস এঙ্গেল, মানে 40 প্লাস 35, 40 প্লাস 35 ইকুয়াল টু 75 ডিগ্রি। क्लियर? आगे बढ़े? ठीक है, आगे बढ़े। ये तो अपना फर्स्ट पार्ट और आजिर पार्ट और लास्ट क्वेश्चन है, ठीक है, इसको आराम से करेंगे, उसके बाद नेक्स्ट पार्ट में बाकी क्वेश्चंस करेंगे। देखिए इन द एडजॉइनिंग फिगर दिया আছে, इन द एडजॉइनिंग फिगर मैं ইয়াতে সেপারেট করে ড্র কৰিলো, তাতে অলপ বস্তুটো বুজাত সুবিধা হয় আৰু। এ বি ডি সি ই কি দিয়া হৈছে? ইন দ্য এডজয়নিং ফিগার এডি বিডি এসি, এডি বিডি এন্ড এসি ইকুয়াল বুলি কোৱা হৈছে, এডি ইকুয়াল টু বিডি ইকুয়াল টু এসি ইকুয়াল বুলি কোৱা হৈছে। সিএই 75 ডিগ্রি, সিএই দিস অ্যাঙ্গেল ইকুয়াল টু দিয়া আছে 75 ডিগ্রি, and angle ACD equal to x, ACD this angle এটো দিয়া আছে আপনার x ডিগ্রি। ভ্যালু অফ x, আপনার x এর ভ্যালু উলাব দিলে, x এর ভ্যালু আপনাক উলাব দিলে, x এর ভ্যালু আপনাক উলাব দিলে, ঠিক চাব, বঢ়িয়া কোশ্চেন, ভাল কোশ্চেন। एग्जामत এবাৰ দুবাৰ নয়, কোশ্চেনটো एग्जामत কিন্তু বহুতবাৰ আহিছে কোশ্চেনটো, ঠিক है। ये आपका राकेश यादव
और आपका ये इनका क्या नाम है, आदित्य रंजन सर का किताब का ये बहुत कॉमन क्वेश्चन है, ये क्वेश्चन बार बार आता रहता है, इसको थोड़ा आराम से देखेंगे। सब আপনার মই যেনেকৈ কৈ আছোঁ এনেকৈ মিলাই থাকিব হা। ট্ৰাইংগেল এ ডি চি, ট্ৰাইংগেল নোটিছ কৰক আপুনি এ ডি চি, এই ট্ৰাইংগেলত আপোনাৰ এই দুটা বাহু সমান। সো দিস ইজ এক্স, দিস एंगल इक्वल टू কিমান হ'ব एक्स, होगा नहीं होगा, एक्स होगा दोनों, बिकॉज ट्राइंगल ऑपोजिट साइड्स इक्वल तो ऑपोजिट एंगल इक्वल, एटू যদি एक्स দিয়া আছে কোশ্চেনত দিস উইল অলসো বি एक्स। আপনি মোক কক এই एंगल इक्वल टू কি হবে, এই एंगल इक्वल टू এই ট্রায়াঙ্গেলত দুটা एंगल যদি x হয় মানে দুটা एंगल সামেশন হল 2x, সো দিস एंगल इक्वल टू কি হবে, দিস एंगल इक्वल टू 180 - 2x होगा ना नहीं, 180 - 2x होगा ये चीज। ओके अभी आप देखेंगे 75 180 - 2x, क्लियर। 75 180 - 2x এতিয়া এই एंगल टू কি হবে, এই एंगल टू दिस एंगल इक्वल टू, देखिए ट्राइंगल ए बी सी ट्राइंगल, एकदम ये बीच वाला लाइन को इग्नोर मारिए, ए बी सी ट्राइंगल ए बी साइड को मैं बढ़ा दिया ई तक, तो 75 डिग्री अपना एक्सटीरियर एंगल, और एक्सटीरियर एंगल इक्वल टू सम ऑफ टू रिमोट इंटीरियर एंगल, इससे दूर में रहने वाला दोनों इंटीरियर एंगल का समेशन, एटा होल एक्स और एटा की होबो, होगा नहीं होगा। फिर से एक बार देखिए, ए बी सी ट्राइंगल, बी ए एटा साइड जो मैं एक्सटेंड करिलो अप टू ई, सो दिस इज एन एक्सटीरियर एंगल, 75 डिग्री इज एन एक्सटीरियर एंगल। सो आमी की शिकिलो আজি থিওরেমত কি আছিল যে एक्सटीरियर एंगल इक्वल टू सम ऑफ टू रिमोट इंटीरियर एंगल्स, इससे रहने वाला दूर का दो इंटीरियर एंगल का समेशन, माने दिस प्लस दिस इक्वल टू 75, दिस प्लस दिस इक्वल टू 75, ये x है तो ये क्या होगा 75 माइनस x, दोनों को प्लस कीजिए, माइनस x प्लस x कट जाएगा, 75 ये 75, समझे। ओके এতিয়া চাব এই যে এই দুটা বাহু আপনার সমান বুলি দিয়া আছে, যে ইয়াতে এইটো ইকুয়াল বুলি দিয়া আছে, এই যে इक्वल বুলি দিয়া আছে, सो दिस इज 75 माइनस x, तो এইটো কিমান হবে, ये कितना होगा 75 माइनस x, समझे कि नहीं, क्लियर है बात। अभी ये पूरा एंगल कितना है, ये पूरा एंगल कितना है, ये पूरा एंगल 180, এই 180 কি আছে 75 মাইনাস x, 75 মাইনাস x প্লাস এই एंगल কিমান 180 মাইনাস 2x, লাস্ট কি আছে 75, एंड दिस इज इक्वल टू 180, होगा नहीं होगा। ये एंगल तीनों का समेशन 180 डिग्री, दिस इज 75 माइनस x, दिस इज 180 माइनस 2x, दिस इज 75 प्लस इक्वल टू 180 डिग्री, क्लियर। ये 180 कट गया, हो गया। अभी माइनस 2x माइनस x माने माइनस 3x, माइनस 2x माइनस x माने माइनस 3x इक्वल टू के इस साइड आएगा प्लस 3x, सो 3x इक्वल टू 75 plus 75 that is 150, so x equal to 50 degree, আপনাক x এর ভ্যালু উলাব দিছিল x equal to 50 degree, समझे कि नहीं बोलिए, फिर से एक बार समझाए सब है। एक बार लास्ट क्वेश्चन है, इसको आराम से समझेंगे, बिकॉज इसी क्वेश्चन से और भी क्वेश्चन बनेगा जिसको तो आराम से समझ लेंगे। আপনাক ইয়ার ভ্যালু x দিয়া আছে, এটো কোশ্চেনত x বুলি দিয়া আছে, এইটো 75 বুলি কোশ্চেনত দিয়া আছে, আৰু BD AD আৰু AC ইকুৱেল সমান বুলি দিয়া আছে। ট্রায়াঙ্গেল ADC ট্রায়াঙ্গেলত এই বাহু আৰু এই বাহু সমান, বিপরীত বাহু সমান, তো বিপরীত কোণ সমান, এটো যদি x হয় এটো আপনার x হ'ব। এই ত্রিভুজৰ ADC ত্রিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী,
तार भीतर दुटा आमी गम पालो x और x माने प्लस करिले 2x सो 3 नम्बर एंगलটো কি হ'ব 180 - 2x बिकज তিনিটা এঙ্গেলৰ যোগফল 180 ডিগ্ৰী 180 পৰা দুটা এঙ্গেল মাইনাস কৰি দিয়ক x + x 2x তো 180 - 2x এটো হল 180 - 2x এতিয়া আপুনি ডাঙৰ ট্ৰায়াঙ্গেলটো চাব ABC ট্ৰায়াঙ্গেলটো চাব এই BA সাইডক বঢ়াই দিয়া হল ই লৈকে সো 75 এটা বহিক কোণ হল 75 এটা বহিক কোণ তো 75 বহিক কোণ ইকুয়াল টু দূরত থাকা দুটো অন্তঃকোণৰ যোগফল তো 75 ইকুয়াল টু দিস প্লাস দিস ইজ x এটো কিমান হ'ব 75 - x 75 - x plus x যদি আপনি করে x - x কাটি গল থাকি গল 75 এই আপনার 75 এতিয়া লগতে দিয়া আছে এই বাহু আৰু এই বাহু সমান কোশ্চেনত দিয়া আছে সো ABD ট্রায়াঙ্গেলত এই দুটা বিপরীত বাহু সমান মানে বিপরীত কোণ সমান 75 - x মানে এইটো বাৰু 75 - x এতিয়া আপনি কি গম পালে 75 - x দিস ইজ 180 - 2x আৰু এটো আপোনাৰ 75 এই তিনিটা এঙ্গেলৰ যোগফল তো 180 হবই লাগে সরল রেখা সরল কোণ 180 ডিগ্ৰী সো তিনিটা এঙ্গেলৰ সামেশন 180 x ৰ ভ্যালু পাই গলো 50 ডিগ্ৰী आंसर 50 ডিগ্ৰী ক্লিয়ার ইয়াতে আপোনাৰ পার্ট 1 শেষ হল থ্যাংক ইউ